মৰাণ আঞ্চলিক ব্যৱসায়ন্তৰ যি কাৰ্যালয়ত এখন প্ৰেছ মিটৰ আহ্বান কৰিছোঁ আৰু আপোনালোক সকলোকে আমি এই প্ৰেছ মিটলৈ স্বাগতম জনাইছোঁ। যেহেতু আপোনালোকে জানে যে মৰাণ আঞ্চলিক ব্যৱসায়ন্তৰ এটা মৰাণৰ ব্যৱসায়ীসকলক প্ৰতিনিধিত্ব কৰা এটা সন্থা আৰু আমি ইয়াৰ যোগেদি প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ আমি কাম কাজ কৰোঁ। ৰাইজৰ সুবিধাৰ্থে আমি বিভিন্ন ধৰণৰ পদক্ষেপ লওঁ আৰু ইতিমধ্যেই মৰাণত আপোনালোকে জানে যে বহুকেইখন বিহু অনুষ্ঠান হৈ গৈছে, বিহু উদযাপন হৈছে আৰু তাত আমি মৰাণ আঞ্চলিক ব্যৱসায়ন্তৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু এই ক্ষেত্ৰত আমি মৰাণৰ কেইবাখনো বিহু কমিটিক আমি আৰ্থিকভাৱে সহযোগিতা আগবঢ়াইছোঁ এইবাৰ। আৰু যিহেতু 10 তাৰিখৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিহু উদযাপনৰ ক্ষেত্ৰত কিছু তেওঁলোকে উল্লেখ কৰিছিলে, নীতি নিয়ম উল্লেখ কৰিছিলে বা এই বিহু উদযাপনৰ ক্ষেত্ৰত তেওঁলোকে বাধা আৰোপ কৰিছিলে বা সেইকাৰণে আমিও 10 তাৰিখৰ পিছত আমি যি বিহু উদযাপন হৈছিলে তাত আমি আমাৰ ফালৰ পৰা যি সাহাৰ্য সেই সাহাৰ্য আগবঢ়োৱাটো আমি বন্ধ কৰি দিছিলোঁ। ইতিমধ্যে মৰাণত আমি প্ৰায় মৰাণ আৰু মৰাণৰ ওচৰ পাজৰ 25খন বিহু উদযাপন সমিতিক আমি আমাৰ ফালৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। ইয়াৰ ভিতৰতে উল্লেখনীয়ভাৱে আমি মৰাণ উৎসৱত অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি বিহু, সেই বিহুত আমি আমাৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য আগবঢ়াইছোঁ। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ উৎসৱস্থ খেলপথাৰত যি বিহু উদযাপন হৈছিলে তাতো আমি আৰ্থিক সাহাৰ্য আগবঢ়াইছোঁ। 6 জনগোষ্ঠীৰ উদ্যোগত আপোনাৰ আমাৰ ডুমৰ দলঙত যি বিহু উদযাপন হৈছিলে তাতো আমি আৰ্থিক সাহাৰ্য আগবঢ়াইছোঁ। ইয়াৰ লগতে অন্যান্য আপোনাৰ মৰাণ অঞ্চলৰ ওচৰে পাজৰে আঘোণিবাৰী হওক, আপোনাৰ টিফুক, আপোনাৰ দবা, পাটচাকু, তাৰপিছত গছপুৰীয়া, এই অঞ্চলবোৰতো আমি তেওঁলোকক যেনেধৰণে পাৰোঁ আমি আৰ্থিক সাহাৰ্য আগবঢ়াইছোঁ। আমি আপোনালোকক জনাওঁ যে এইবছৰ আমি চেপন কেন্দ্ৰীয় বিহুক আমি আৰ্থিক সাহাৰ্য আগবঢ়োৱা নাই, যিহেতু তেওঁলোকে বিহু উদযাপন নকৰিলে আৰু তেওঁলোকে এইবাৰ বিহু কেঞ্চেল কৰিছে, সেইটো কাৰণে আমি আমাৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য আগবঢ়োৱা হোৱা নাই। তেনেধৰণে আপোনাৰ লাচিত নগৰ বিহু, তাৰপিছত আপোনাৰ দবাৰ যিখন বিহু শেহতীয়াকৈ তেওঁলোকে এদিনীয়াকৈ উদযাপন কৰাৰ কাৰণে কিছু আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ'ল আৰু বাকী প্ৰায়ভাগকে আমি আগবঢ়োৱা হৈছে। সৰু সুৰা ক'ৰবাত 2-4খন থাকি গ'ল, তেওঁলোকক দিয়া হোৱা নাই। গতিকে আমি এইখিনি কথা আপোনালোকক এইটো কাৰণে আমি অৱগত কৰিছোঁ যাতে মৰাণবাসী ৰাইজেও এই কথাখিনি জানক। আৰু আমি আপোনালোকে জানে যে প্ৰত্যেক বছৰে আমি আজি 3 বছৰ, বিগত 3 বছৰ আমি মৰাণৰ ওচৰ পাছৰ অঞ্চলৰ যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী, দুখীয়া মানে BPL যিখিনি আৰ্থিকভাৱে অলপ পিছপৰা তেনে ছাত্ৰ ছাত্ৰীসকলক আমি 5,000 টকাকৈ এটা জলপানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু যোৱা 3 বছৰ দিছিলোঁ যদি এই বছৰ আমি এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা নাছিলোঁ যে এই আৰ্থিক সাহাৰ্য দিয়া হ'ব নে নহ'ব। যিহেতু আমি আপোনালোকে গম পায় বিগত কিছুদিন কিছু বিতৰ্ক হৈ থকাৰ কাৰণে আমি অকণমান সিদ্ধান্তখিনি লওঁতে অকণমান দিগদাৰ হৈছিলে যে আমি পাৰিমগৈ নোৱাৰিম বা আমাৰ হাতত আৰ্থিকভাৱে আমি সক্ষম হ'ম নে নহ'ম এই পইচাখিনি দিবলৈ। যিহেতু আপোনালোকক আমি জনাওঁ যে আমি এইবছৰ আমাৰ হাতত পইচা থকাৰ কাৰণে আমি যোৱা 3 বছৰত যি 10জন ছাত্ৰ ছাত্ৰীক আমি আৰ্থিক সাহাৰ্য আগবঢ়াইছিলোঁ, এইবছৰ আমি তাক বৃদ্ধি কৰি পেলাই 20জন ছাত্ৰ ছাত্ৰীক আমাৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এই কথাখিনিকে আপোনালোকক আমি অৱগত কৰিবৰ কাৰণে মূলতে আজি ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ। কাৰণ আপোনালোকে যদি এই কথাখিনি ৰাইজক নজনায় বা আপোনালোকৰ যোগেদি যদি কথাখিনি মানুহে গম নাপায়, তেতিয়াহ'লে হয়তো এই যি সুবিধা 20জন আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীয়ে যি এই সুবিধা গ্ৰহণ কৰিব লাগে সেই সুবিধা হয়তো গ্ৰহণ কৰিব নোৱাৰিব পাৰে। আমি বিচাৰোঁ যাতে এনেকুৱা কাৰোবাৰ হ'ব নালাগে যে আৰ্থিক অভাৱত বা অনাটনত পৰি তেওঁলোকে যাতে শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে। মৰাণ আঞ্চলিক ব্যৱসায় সেইটোৱে বিচাৰে, ব্যৱসায়িকে এইটোৱে বিচাৰে যাতে তেনেকুৱা ধৰণৰ কোনোবা যদি ব্যক্তি আছে আপোনালোকেও আমাক জনাওক। যদি আপোনালোকৰ অৱগত কোনোবা আছে আপোনালোকৰ লগত নিশ্চয় ইয়াৰ পিছতে আপোনালোকক যোগাযোগ কৰিব আৰু যোগাযোগ কৰিলে আপোনালোকে আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আমি আশা ৰাখিছোঁ। আমি ইয়াৰ কাৰণে আপোনাৰ আমি 3টাকৈ নাম্বাৰ আমি দিছোঁ।
সেই 3টা নম্বৰ 4টা নম্বৰ থাকিব আমাৰ এই 4টা নম্বৰত আপোনালোকে যোগাযোগ কৰিবৰ কাৰণে পাৰিব যিসকলে এই জলপানী বিচাৰে তেওঁলোকক আমি এই নম্বৰকেইটা আমি আজি ইয়াত কৈ দিছোঁ মোৰ নম্বৰটো আপোনালোকে হেৰি কৰক 7002517388 মোৰ বুঢ়াক আপোনালোকে জানে মই মহাঞ্চলিক বিভাগৰ সভাপতি ইয়াৰ পিছতে আহিব আপোনাৰ দিগন্ত গোহাঁই কাৰ্যকৰী সভাপতি 9954413687 ইয়াৰ পিছত আহিব আপোনাৰ নেত্ৰজিৎ বৰুৱা 7002510883 আৰু তাৰ পিছতে আহিব চাণক্য গগৈ তেখেতৰ হ'ল 9577077770 470 এই 4টা নম্বৰত আপোনালোকে যোগাযোগ কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি আমি আপোনালোকৰ আগত অৱগত কৰিছোঁ যে তেওঁলোক আৰ্থিকভাৱে BPL কাৰ্ড যদি হয় তেওঁলোকে আমাৰ ইয়াত আমাক যোগাযোগ কৰিব পাৰিব বা আবেদন কৰিব পাৰিব লগতে আপোনাৰ 60%ৰ ওপৰত তেওঁলোকৰ নম্বৰ হ'ব লাগিব 60% নম্বৰ তেওঁলোকে মেট্ৰিকত উত্তীৰ্ণ হওঁতে পাব লাগিব আৰু বিশেষকৈ আমি আৰু এটা কথা জনাই থওঁ যিসকলে আবেদন কৰিব আমি তেওঁলোকক আমাৰ সন্থাৰ মানুহে গৈ পেলাই যোগাযোগ কৰিব আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা তেওঁলোকৰ বিষয়ে সম্পূৰ্ণ জনাৰ পিছতে আমি এবাৰ তেওঁলোকক আমি এই জলপান দিয়াৰ ব্যৱস্থা কৰিম গতিকে গোটেই বস্তুখিনি আপোনালোকক অৱগত কৰিলে আশা কৰিছোঁ নহয় আপোনালোকে মেট্ৰিকটো ৰাখিছোঁ আমি মেট্ৰিকটো যোৱা বছৰৰ পৰা যিমান বছৰ আমি মেট্ৰিকৰ পৰাই কৰি আছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনতো পাৰিম কিন্তু বৰ্তমান আমি মেট্ৰিকটোকে আমি হেৰি কৰিছোঁ 20 জনক মানে 5000কৈ দিয়া হ'ব 20জন ছাত্ৰ ছাত্ৰী মুঠ 1 লাখ টকা